বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টত যিসকল ল'ৰা ছোৱালী ফিজিকেল দিছে বা দিব সেইসকলক মই কুৱেশ্যন কৰিব বিচাৰোঁ যে তোমালোকে গম পোৱা নে তোমালোকৰ কম্পিটিশ্যন কিমানজন মানুহৰ লগত অৰ্থাৎ ল'ৰাই হওক বা ছোৱালীয়ে হওক চ' কিমানজন এপ্লাই হৈছে বা তোমাৰ চাকৰি পোৱাৰ সম্ভাৱনা কিমান বা এটা পষ্টত কিমানজনী মানুহ আছে সেইটো আপোনালোকে এই ভিডিঅ'টোত গম পাব বা ইয়াৰ কাৰণে প্ৰস্তুতি আমি কেনেকৈ চলাব লাগিব বা মনটো কেনেকৈ ডাঠ কৰিব লাগিব ঠিক আছে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰথমতে সকলোকে গুড মৰ্ণিং গ্ৰিটিংটো কৰি ল'লোঁ ঠিক আছে এতিয়া কথা পাতিম যে ধৰি লওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত আৰু আমি গম পাওঁ BDCৰ আণ্ডাৰত যিকেইখন ডিষ্ট্ৰিক্ট আছে তাত ফিজিকেল বৰ্তমান চলি আছে ঠিক আছে আৰু এইখিনি তাত কিমান পষ্ট আছে তাত টোটেল পষ্ট আছে 158টা য'ত নেকি ফৰেষ্টাৰৰ আছে 47টা আৰু ফৰেষ্ট গাৰ্ডৰ আছে 110টা টোটেল 158টা পষ্টৰ এগেইনষ্টত মানে কেণ্ডিডেট কিমান গম পায় না এপ্লাই কৰা কেণ্ডিডেট 52,672টা য'ত নেকি আমি হৰণ কৰিলে গম পাওঁ যে আমাৰ কম্পিটিশ্যন অৰ্থাৎ 147টা পষ্টক যদি আমি হৰণ কৰোঁ অৰ্থাৎ এটা পষ্টৰ এগেইনষ্টত পৰে 335টা সামথিং 49 মানে 335টা আৰু আধা মানে আপোনাৰ এটা পষ্টত আপুনি যি এটা পষ্ট পাব সেই পষ্টটো পাবলৈ হ'লে আপুনি 335 জন আধাৰ ভিতৰত আপুনি এজন ঠিক আছে অৰ্থাৎ 334 জন আধা আপোনাৰ ফেল হ'ব লাগিব তেতিয়াহে আপুনি পাব আৰু যদি পাৰ্চেণ্টেজ হিচাপত আমি চাওঁ যদি পাৰ্চেণ্টেজ হিচাপে চালে আপুনি চাকৰিটো পোৱাৰ সম্ভাৱনা কিমান গম পায়নে 0.29 সামথিং 0.29 য'ত নেকি 30%ত থাকিও কম ঠিক আছে এটা চাকৰি পোৱা কিমান কঠিন বৰ্তমান টাইমত তাতে আৰু আপোনাৰ 10 পাছ লেভেলৰে হওক চাহে 12 পাছ লেভেলৰে আপোনাৰ চাকৰি নহওক কিয় তাতে মানে বহুত ডিগ্ৰী ডিপ্ল'মা থকা বহুত উচ্চ খাপৰ মানে ল'ৰা ছোৱালী আহি এপ্লাই কৰি গৈছে এতিয়া সেই বুলি আমি ভয় খাব লাগিব নেকি সেই বুলি মোৰ চাকৰি নহ'ব নেকি এনেকুৱা কুৱেশ্যন আহিব পাৰে তো আপুনি প্ৰস্তুতি কেনেকৈ চলাব চাওক প্ৰথম কথা হৈছে চেল্ফ কনফিডেন্স আৰু নিজৰ ওপৰত বিশ্বাস ঠিক আছে দ্বিতীয় কথাটো কি আপুনি কেনেকৈ এতিয়া প্ৰস্তুতি কৰিব মই কৈ দিছোঁ আপুনি কেনেকৈ মানে ধৰি লওক শাৰীৰিক পৰীক্ষাত পাছ কৰিব পাৰিব লিখিত পৰীক্ষাত পাছ কৰিব পাৰিব বিশেষ কৰি মানসিকভাৱে প্ৰস্তুতি আপুনি কেনেকৈ কৰিব বা কেনেকৈ শান্ত থাকিব প্ৰথম কথা অৰ্থাৎ যিসকলে যোৱা নাই তো সেইসকলে এতিয়া ৰেগুলাৰ সদায় আপুনি দৌৰা আৰম্ভ কৰক সদায় দৌৰি থাকক লগতে কিছুমান ব্যায়াম কৰক আৰু বিশেষ কৰি খোৱা বোৱাটো অকণমান কিছুমান বস্তু এভইড কৰক আৰু কিছুমান বস্তু এড কৰক 2 নম্বৰ কথা নেক্সট আপুনি লিখিত পৰীক্ষাৰ বাবে এতিয়াৰ পৰাই আপুনি প্ৰস্তুতি চলাই থাকক দৌৰাৰ লগতে পঢ়া শুনাটো অকণমান মনোযোগ দিয়ক পঢ়া শুনাটো অকণমান টাইম দিয়ক পুৰণা প্ৰশ্নসমূহ আপোনালোকে সমাধান কৰাৰ কাৰণে চেষ্টা কৰক ঠিক আছে তো ঠিক এনেকুৱা হিচাপে প্ৰস্তুতি চলাই থাকক ৰেগুলাৰ নেক্সট কথা মানসিকভাৱে কেনেকৈ আপুনি প্ৰস্তুতি চলাব এতিয়া চাওক 335 জনৰ লগত কম্পিটিশ্যন এটা পষ্টৰ ৰেঞ্জত এনেকুৱা বুলি ভয় নাখাব ঠিক আছে নিজৰ লক্ষ্যত অটল থাকক নিজকে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ কাৰণে আপুনি প্ৰস্তুত কৰি দিয়ক ঠিক আছে যাতে ফিল্ডত গৈ কিনে আপুনি আপোনাৰ যিটো বেষ্ট মানে ভাৰ্জন হয় তো সেইটো যাতে আপুনি দিব পাৰে লাষ্ট কথা সকলোকে কৈ দিওঁ প্ৰতিযোগিতা কঠিন হ'লেও সঠিক পৰিকল্পনা আৰু কষ্টৰ জৰিয়তে সফলতা লাভ কৰিব পাৰি এইটো কথা মনত ৰাখিব